অসমত জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰিছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। যিবিলাক মানুহে জুবিনদাৰ মৃত্যুৰ বাবে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত, সেইবিলাক মানুহে কৈ আছে জুবিন দাক মনে মনে শুই থাকিবলৈ দিয়ক। আজি তেজপুৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অলক নাথৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেজপুৰত উপস্থিত হৈ অখিল গগৈয়ে এইদৰে মন্তব্য কৰে। অসমত জুবিনৰ নামত ৰাজনীতি কৰিছে অকল হিমন্ত বিশ্ব শৰ্মাই। যিবিলাক মানুহে জুবিনদাৰ মৃত্যুৰ কাৰণে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জগৰীয়া, সেইবিলাক মানুহে অকল কৈ আছে যে জুবিন দাক মনে মনে শুই থাকিবলৈ দিব লাগে, তেওঁক কোনো ডিষ্টাৰ্ব কৰিব নালাগে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল জগৰীয়া, প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জুবিন দাক কেতিয়াও সুখেৰে শুই থাকিব নোৱাৰে। কাৰণ জুবিন দাক অন্যায় কৰি হত্যা কৰা হৈছে। অন্যায় কৰি হত্যা কৰা মানুহ এজনে কেতিয়াও মনে মনে শুই নাথাকে। অন্যায় কৰি হত্যা কৰা মানুহ এজনে প্ৰতিবাদ কৰিব। সেইকাৰণে আজি জুবিন দাকে গোটেই অসমত মাত মাতিছে আৰু কিছুমান মানুহে ভয় খাইছে, সেইকাৰণে আমাক মনে মনে থাকিবলৈ কৈছে। তেওঁ লগতে কয় যে এইবাৰ তেজপুৰৰ ৰাইজে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অলক নাথক জয়যুক্ত কৰিব। কাৰণ তেজপুৰত HBS প্ৰাইভেট লিমিটেড কোম্পানীয়ে এনেকুৱা এজন অলগদ্ধ অৰ্কমন্য পৃথ্বীৰাজ ৰাভাক টিকট দিছে, যাৰ বাবে ৰাইজে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথক ভোট দি জয়যুক্ত কৰিব। শুনক অখিল গগৈৰ এই মন্তব্য। আনকি তেজপুৰতে আপুনি নিজে চাব, বিজেপিৰ মানুহবিলাকে এবাৰ অলক দাক ভোট দিব, অলক নাথক। জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক এবাৰ জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক এবাৰ ভোট দিব। কেলে ভোট দিব? কাৰণ ইয়াততো আপোনালোকে নিজে দেখিছে যে HBS কোম্পানী প্ৰাইভেট লিমিটেডে এনেকুৱা এজন অকমন্য মানুহ, কি বুলি কয়, তেওঁৰ নাম পৃথ্বীৰাজ ৰাভা। পৃথ্বীৰাজ ৰাভা মানুহ নামৰ এজন অকমন্য অলগদ্ধ, যাক ইংৰাজীত কয় যে থাৰ্ড ক্লাছ ছান অফ এ ফাৰ্ষ্ট ক্লাছ ফাদাৰ। এজন অসম বিখ্যাত মানুহৰ এজন তৃতীয় শ্ৰেণীৰ পুত্ৰ, যি অকমন্য, যি অলগদ্ধ, যি অহংকাৰী, যি বচনমুহা, তেনেকুৱা এজন মানুহক তেজপুৰ সমষ্টিটো বাৰম্বাৰ দি আছে। গতিকে ইয়াৰ বিজেপি কৰ্মীবিলাক অসন্তুষ্ট। গতিকে এইবাৰ আপোনালোকে চাব, অলক নাথলৈ ভোটটো বিজেপিৰ পৰাও আহিব। আমাৰ কংগ্ৰেছৰ ভোট আহিবই, ৰাইজৰ দলৰ ভোট আহিবই, জাতীয় পৰিষদৰ ভোট আহিবই, বিজেপিয়েও দিবলৈ ঠাই নাই।